ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা পপআপ দেখা পাই যাব মোবাইল নাম্বাৰ হেজ বিন আপডেট ছাকচেছফুলি। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ অতি সহজে আপোনাৰ আৰচিৰ লগত মোবাইল নাম্বাৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰতে বহি কেনেকৈ আপোনাৰ গাড়ীৰ আৰচিৰ মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ গৈ আছোঁ। মাত্ৰ 2 বা 3 মিনিটৰ ভিতৰত আপোনালোকে অনলাইন ঘৰতে বহি আৰচিৰ মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি লৈ থকা স্মাৰ্টফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু চাৰ্চ কৰিব পৰিবহন। এনেকৈ আপোনালোকে চিম্পলি চাৰ্চ কৰি দিব দেখা পাইছে। পৰিবহন বুলি চাৰ্চ কৰাৰ পাছতে আপোনালোকে দেখা পাব প্ৰথমতে পৰিবহন বুলি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে আপডেট মোবাইল নাম্বাৰ। ইয়াতে আপোনালোকে দুটা অপশ্যন দেখা পাইছে, বাহন আৰু সাৰথি। এই সাৰথিত আপোনাৰ যোনটো ড্ৰাইভিং লাইচেন্সৰ লগত আপোনাৰ মোবাইল নাম্বাৰ যদি আপডেট নাই তেন্তে আপোনালোকে আপডেট কৰিব পাৰিব। আৰু এই অপশ্যনত ক্লিক কৰিলে, বাহনত ক্লিক কৰিলে আপোনাৰ আৰচিৰ যিটো মোবাইল নাম্বাৰ যদি হেৰাই গৈছে বা আপডেট কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াতে ক্লিক কৰি আপডেট কৰিব পাৰিব। ইয়াতে আপোনালোকে কোনো দ্বিতীয় অফিচ যাব নালাগে, ঠিক আছে। ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে ইনফৰমেশ্যনবোৰ আপোনালোকে দিব লাগিব, গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, চেচিছ নাম্বাৰ, ইঞ্জিন নাম্বাৰ আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিলে ৰেজিষ্ট্ৰেশ্যন ডেটটো দিব আৰু ফিটনেছ ভেলিডটো কেতিয়ালৈকে ফিটনেছটো আছে আপোনালোকে দিব। কেপচা কোডটো ফিল আপ কৰাৰ পাছত ভেলিডেটত ক্লিক কৰিব। ডাটাখিনি ফিল আপ কৰি আছোঁ। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তাৰ পাছত গাড়ীৰ চেচিছ নাম্বাৰ এণ্ড দেন ইঞ্জিন নাম্বাৰ, গাড়ীৰ ফুল ইঞ্জিন নাম্বাৰটো লাগিব। তাৰ পাছতে আপোনালোকে ফিল আপ কৰিব ৰেজিষ্ট্ৰেশ্যন ডেট, কেতিয়া আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে। শেষত দিব লাগিব আপোনালোকে গাড়ীৰ ফিটনেছ, কেতিয়ালৈকে আপোনাৰ গাড়ীৰ ফিটনেছটো ভেলিডিটি আছে সেইটো আপোনালোকে ছিলেক্ট কৰিব। এণ্ড দেন তলতে কেপচা কোডটো আপোনালোকে দেখা পাই যাব। কেপচা কোডটো শুদ্ধকৈ ফিল আপ কৰি দিব, যেনেকৈ আছে তেনেকৈ ফিল আপ কৰিব। কেপচা কোডটো ফিল আপ কৰাৰ পাছত আপোনালোকে ইয়াতে ভেলিডেট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডত নামটো যেনেকৈ আছে তেনেকৈ এণ্টাৰ কৰিব আৰু আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো, আপোনাৰ যিটো আধাৰ কাৰ্ডত দিয়া মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। তাৰ পাছতে আপোনালোকে আই এগ্ৰী অপশ্যনটোত ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ যিটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তালৈ এটা OTP পঠিয়াব লাগিব। তাৰ বাবে আপোনালোকে গেট আধাৰ OTP অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP চেণ্ড হ'ব আৰু OTPটো আপোনালোকে ইয়াতে ফিল আপ কৰি ভেলিডেট OTP অপশ্যনত ক্লিক কৰিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা পপআপ দেখা পাই যাব মোবাইল নাম্বাৰ হেজ বিন আপডেট ছাকচেছফুলি। এনেকৈ আপোনালোকে আপোনাৰ আৰচিৰ লগত নতুন মোবাইল নাম্বাৰ আপডেট অনলাইনত কৰিব পাৰিব অতি সহজে। ইয়াতে আপোনালোকে দ্বিতীয় অফিচ যাব নালাগে আৰু টকাও খৰচ কৰিব নালাগে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ অতি সহজে আপোনাৰ আৰচিৰ লগত মোবাইল নাম্বাৰ অনলাইনত আপডেট কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।